হেল্ল' ফ্ৰেণ্ডছ, মই ৰন্দীপ গগৈ। তো মই আপোনালোকক এটা সৰু এপছৰ বিষয়ে ক'ম। এপছটোৰ নাম ধনী এপছ। এইটো দেখিছে নহয় মোৰ স্ক্ৰীণত, ধনী এপছ। ধনী এপছটো আপোনালোকে প্ৰথমতে মই শ্বেয়াৰ কৰা ডিছক্ৰিপশ্যনত শ্বেয়াৰ কৰা লিংকছ এটা দিয়া আছে। এই লিংকছটোত আপোনালোকে ক্লিক কৰি প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পিনি ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনাৰ ফোন নাম্বাৰ দি পিনি ৰেজিষ্ট্ৰেশ্যন কৰিব। ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ লাগিব আৰু আপোনাৰ মোৰ এইটো ৰেজিষ্ট্ৰেশ্যন কৰাই আছে, মই সেইটো কাৰণে পাছৱৰ্ড মাৰি পিনি খুলি আছোঁ। ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰি পিনি OTP দিব আৰু OTP মেছেজ আহিব আপোনাৰ ফোন নাম্বাৰ দিয়াৰ লগে লগে। ৰেজিষ্ট্ৰেশ্যন হৈ যাব, চিন্তা কৰিব নালাগে। তাৰপৰা ভোটাৰ আই ডি কাৰ্ডৰ লাষ্ট আপোনাৰ যিটো ডকুমেণ্ট দি পিনি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, পান কাৰ্ড, ভোটাৰ আই ডি কাৰ্ডৰ লাষ্টৰ সংখ্যাকেইটা যিটো ৰিকুৱাৰ্ড কৰিছে তেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। এয়া মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। মাই ধনী কেছ 40টা সোমাই আছে আৰু মই বেছিকৈ নাই কৰা, মানে এই ফাৰ্ষ্ট কৰিছোঁ। ৰিচাৰ্জো কৰিলোঁ কিবা এটা আগত। ট্ৰেডিং বিজনেছ কৰিব পাৰিব। এইবিলাক মই একদম নাজানো মানে এইবোৰ ট্ৰেডিংছ, হোৱাট ইজ দ্য ট্ৰেডিংছ, মানে কমাৰ্চৰ নহয়, আমি কমাৰ্চৰ নহয়। এই এটা আপোনাৰ এইটো দেখিছে নহয়, ইটছ ইনভাইট ফ্ৰেণ্ড। এইটো এটা মেইন পইণ্ট, ইনভাইট ফ্ৰেণ্ড। ইনভাইট ফ্ৰেণ্ড আপুনি হোৱাটছআপৰ যোগেদি, মেছেঞ্জাৰত, জিমেইল, ফেচবুক, ব্লুটুথত যেনেকৈ আপুনি ইনভাইট কৰিব পাৰে, ইচ্ছা কৰি ইনভাইট কৰিব লাগে। এই হোৱাটছআপত কৰিলে বেছি ভাল হয়। ইনভাইট কৰিলে আপোনালৈ এজন মানুহে যদি আপোনাৰ লিংকছটোৰ পৰা ডাউনলোড কৰি লয় ধনী এপছটো, তেতিয়াহ'লে আপোনালৈ 10 ৰুপিজ পাৰ হেড, 1 man 10 ৰুপিজ আহিব, সোমাই যাব আপোনাৰ ৱালেটত। আৰু এইটো আপুনি ৱালেটত ছেটিং কৰি ল'ব লাগে। এইটো তেনেকৈ কৰি পিনি ৱালেটত আপুনি মাই ধনী কেছ 40 সোমাই আছে। মই অলৰেডি এতিয়া কৰা নাই, আগত কৰা মানে 4জন অলৰেডি মই লৈ ল'লোঁ মানুহ কৰি আছে সিহঁতি। আপগ্ৰেড টু ৱালেট টু ফুল KYC মানে এইটো আপগ্ৰেড দি ল'ব লাগে। আপগ্ৰেড এনেকৈ পইচাটো অট'মেটিকলি সোমাই যায়, আপগ্ৰেড কৰি দিলে সোমাই যায়। আৰু তাৰপৰা আপুনি বাকী মই ছাৰ্ভিচেছখিনি কেইটামান দেখুওৱা নাই, বাকী ছাৰ্ভিচেছটো আকৌ মই দেখুৱাই দিম। এই ছাৰ্ভিচেছখিনি আছে। এইটো মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। আপুনি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰিব মই পিছতে দেখুৱাই আছোঁ, অলপ পিছতে দেখুৱাই আছোঁ। মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, এই টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, ফ্লাইটৰ টিকেট বুকিং, বাছৰ টিকেট বুকিং, হোটেল ট্ৰেইনৰ, পানীৰ বিল, DTH আছে। মানে কিমান আছে এইটো মানে এফালৰ পৰা চাই গৈছোঁ। মোবাইল ৰিচাৰ্জ আৰু এনেকৈ আৰু স্ক্ৰীন ৰেকৰ্ড কৰা আহে যে কি ওলাইছেগৈ পটাপট গমেই পোৱা নাই। তাৰপৰা এইটো এনেকৈ আপুনি ছাৰ্ভিচবিলাক ল'ব পাৰিব, ৰিচাৰ্জ কৰিব পাৰিব। ৰিচাৰ্জিং ছিষ্টেমবিলাক মোবাইল ৰিচাৰ্জটোকে দেখুৱাই দিছোঁ অকণমান। মোবাইল ৰিচাৰ্জটো কেনেকৈ কৰিব লাগিব। আপোনাৰ ধনী আছে, মোৰ ভাগত 30 টকা এটা সোমাই আছে অলৰেডি। এইটো 30 ওপৰত কাৰেণ্ট একাউণ্ট। মোবাইল ৰিচাৰ্জলৈ গ'লোঁ, মোবাইল নাম্বাৰটো ডালিলোঁ। তাৰপৰা আপুনি যিখিনি দিব লাগে আৰু দি পিনি আৰু দি দিব পাৰি ধুনীয়াকৈ। মোবাইল নাম্বাৰটো, স্লেক অপাৰেটৰ, কি কানেকশ্যন লৈ আছে আপুনি। তাৰপৰা ৰিজনটো দেখাব লাগে, আপুনি কোন ঠাইৰ, আছাম, আমি অসমীয়া, আছামৰ। এইটো দেখুৱাই দিয়াৰ পিছত আৰু ৰিচাৰ্জ হৈ যায়। এয়া আমাৰ বেনিফিট। থেংক ইউ ফৰ ৱাচিং।